অৱশেষত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই ৰাজীৱ হতিয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই কি লিখিলে আপোনালোকৰ আগত মই পঢ়ি শুনাব বিচাৰিছোঁ। বহুত বিতৰ্কৰ অন্তৰ পেলাই যিমানখিনি বিতৰ্কৰ হৈছিলে জুবিন গাৰ্গক লৈ, জুবিন গাৰ্গে যেতিয়া কৈছিলে ৰাজীৱ হতিয়াক মই চিনি নাপাওঁ বুলি কৈছিলে, আৰু তাৰ পিছতেই সমগ্ৰ অসমবাসী ৰাইজে মানে প্ৰায়ভাগ ৰাইজেই মানে জুবিন গাৰ্গৰ এই মন্তব্যক লৈ আচলতে বেয়া পাইছিলে। কি কাৰণে আচলতে তেওঁ সেই বুলি কৈছিলে নহয় জানো। আজি কি নহওক, কালি আদ্য সাধ্য সম্পূৰ্ণ হৈ গ'ল, আজি হৈছে ভাওনা। আজিও হেজাৰ হেজাৰ মানুহৰ তাত সমাগম ঘটিব, আৰু কালিৰ পৰা বহুত মানুহ তাত আছেগৈ, ৰখি আছেগৈ তাত, যিহেতু আজি ভাওনা চাই তেওঁলোক আহিব। আজি কি নহওক, ৰাজীৱ হতিয়ালৈ জুবিন গাৰ্গে কি শ্ৰদ্ধাঞ্জলি জনাই কি লিখিলে আপোনালোকক মই পঢ়ি শুনাব বিচাৰিছোঁ, আপোনালোকে শুনক। অতিকৈ প্ৰতিভাশালী এজন গায়ক, যাক অসমৰ ৰাইজে ইতিমধ্যে গণশিল্পী বুলি অভিহিত কৰিছে। আক্ষেপ মাথো এইয়ে যে তেওঁ অকালতে আমাৰ মাজৰ পৰা চিৰবিদায় লোৱাৰ পিছতহে বিশেষভাৱে পৰিচিত হ'ল সমগ্ৰ ৰাজ্যজুৰি। যি কি নহওক, আমি তেওঁক উচিত স্বীকৃতি দিব পাৰিলোঁ বা নোৱাৰিলোঁ, তেওঁ কিন্তু নিজৰ জীৱনকালত আমাৰ সমাজখনৰ বাবে, জনগণৰ বাবে তথা আমাৰ মাতৃভূমিৰ বাবে নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰে, নিজৰ কৰ্মৰাজিয়ে সৰ্বস্ব দি গ'ল। মানুহৰ বাবে, দেশৰ বাবে গীত গাই গ'ল সদায়। এজন শিল্পীৰ কণ্ঠত যিমান শক্তি থাকে, সেই সকলো শক্তিয়ে উদ্ধৃত কৰি গ'ল জনতাক, আৰু হুংকাৰ দি গ'ল দুৰ্নীতিত লিপ্ত অপশক্তিক। ৰাজীৱ আছিল উদাত্ত কণ্ঠৰ এজন প্ৰকৃত শিল্পী। সেয়েহে কেতিয়াও স্বীকৃতি বিচাৰি বা তথাকথিত লাইমলাইটতকৈ বেছি তেওঁ গুৰুত্ব দিছিল তেওঁ নিজৰ সৃষ্টি আৰু কৰ্ম। নিয়তিয়ে বৰ সোনকালে এনেকুৱা এজন ভাল মানুহক এই পৃথিৱীৰ পৰা লৈ গ'ল। এতিয়া মাথো প্ৰাৰ্থনা কৰিব পাৰোঁ, ৰাজীৱ য'তে আছে শান্তিত থাকক, পৰিয়ালটোৰ কাষত আমি সকলো আছোঁ। ভাল লাগিছে জুবিন গাৰ্গ ডাঙৰীয়াই এই মন্তব্য, এই যিটো শ্ৰদ্ধাঞ্জলি জনাই যি এয়া লিখিছিলে, এয়া দেখিছে আপোনালোকে। তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গলৈ। আচলতে যিমানে যি হওক, জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়াবা নক'বলগীয়া কথা কৈ দিয়ে, সেয়াটো আৰু সকলো অসমবাসী ৰাইজে জ্ঞাত নহয় জানো। আচলতে জুবিন গাৰ্গ ডাঙৰীয়াও বেয়া পোৱা নাই, ৰাজীৱ হতিয়াক চিনি পায়ো আচলতে এনেকুৱা ধৰণৰ এনেই মন্তব্য তেওঁ কওঁ বুলি আচলতে আগবঢ়াইছিলে। আৰু শেষত তেওঁ এতিয়া যিটো তেওঁ শ্ৰদ্ধাঞ্জলি জনাই যি লিখিছে, এই লেখনিটো সঁচাকৈ ভাল লাগিলে পঢ়ি, আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। আৰু অখিল গগৈ ডাঙৰীয়াই কালি যোৱা ৰাতি তেওঁ এটা ভিডিঅ' বনাইছিলে, সেই ভিডিঅ'টো আপোনালোকে চাওকচোন, এবাৰ চাই ভাল পাব। তাত গৈ তেওঁ ৰাতি তাত থাকিলগৈ, থকাৰ পিছত তেওঁ কিনো বনাইছিলে, তেওঁ কি কৰিছিলে, আপোনালোকে ভিডিঅ'টো চালে ভাল পাব। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, গতিকে মিছ নকৰিব এইটো ভিডিঅ' চাওক আপোনালোকে। কিন্তু নতুনকৈ যদি কোনোবা আহিছে, চেনেলটো এটা লাইক কৰি দিব, চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। এতিয়া আছোঁ শদিয়াৰ টুপচিঙা গাঁৱত, যি টুপচিঙা গাঁৱত আজি আমাৰ ৰাজীৱ হতিয়াৰ, মোৰ ভাই ৰাজীৱ হতিয়াৰ আদ্যশ্ৰাদ্ধ, ৰাজহুৱা আদ্যশ্ৰাদ্ধ। মানুহবিলাকে ৰাতিপুৱা 7 বজাৰ পৰা ভাত বনোৱা আৰম্ভ কৰিছিলে। এতিয়া সন্ধিয়া 7 বাজিছে, এতিয়া পৰ্যন্ত ভাত বনাই আছে, আৰু চাগে 9টামান বজালৈকে বনাই থাকিব লাগিব। আজি লাখ লাখ মানুহে এনেকৈ আহিছে, আৰু মানুহে আহি স্বতঃস্ফূৰ্তভাৱে খুব সুন্দৰ ব্যৱস্থাপনাৰ মাজত খুব সুন্দৰভাৱে মানুহে ইয়াতে ভাত পানী খাবলৈ পাইছে, সকলোৱে প্ৰসাদো পাইছে। ইমান ধুনীয়া ছিষ্টেমেৰে সৈতে শদিয়াৰ মানুহে মানুহক আপ্যায়ন কৰিছে নহয়, আজি সঁচাকৈ এইটো বৰ শলাগ ল'বলগীয়া ঘটনা। তো বোধহয় অসমৰ ইতিহাসত চৰকাৰৰ পৰা সহযোগ নোহোৱাকৈ কেৱল আৰু কেৱল মানুহৰ সহযোগিতাত, মানুহৰ উদ্যোগত, সাধাৰণ মানুহৰ প্ৰজাৰ উদ্যোগত তৈয়াৰ হোৱা আটাইতকৈ ডাঙৰ অনুষ্ঠানটোৱে বোধহয় এইটোৱে হ'ব। আমি জানো যে বহুতে কয় যে সাহিত্য সভাত বহুত মানুহ হয়, কিন্তু তাতো চৰকাৰৰ টকা লাগে। শংকৰ সংঘত বহুত মানুহ হয়, কিন্তু চৰকাৰৰ টকা লাগে। কিন্তু আমি দেখিছোঁ যে আজি চৰকাৰৰ এটা টকা নোলোৱাকৈ ৰাইজৰ সহযোগিতাত লাখ লাখ মানুহে ইয়াতে ভাত খালে, ইয়াতে সকলোৱে কথা বাৰ্তা পাতিলে, শ্ৰাদ্ধ অনুষ্ঠান কৰিলে। আপোনাৰ 26 যোৰা গায়ন বায়ন হ'ল, 33টা পাকঘৰ হ'ল, 33টা পাকঘৰ, 33খন গাঁৱে 33টা পাকঘৰ, বহুত মানে থালিটো বহুত আছে, কিন্তু পাকঘৰে 33টা। এনেকৈ আজি গোটেই গাঁৱৰ মানুহে একদম পৰ্বতটোৰ সমান ওখকৈ প্ৰসাদ আছিলে। আজি সকলো মানুহে পলিথিনত ভৰাই ভৰাই বিলাইছে। এনেকুৱা এটা অতি গণ উদ্যোগেৰে আজি আমি জনতাৰ শিল্পী
ৰাজীৱ হদিয়াৰ আৰ্দ্ৰশ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰিলোঁ, সমাপন কৰিলোঁ। আমি সেইকাৰণে মই ভাবোঁ যে ইয়াৰ যিখন উদ্যোক্তা কমিটি, অভ্যৰ্থনা কমিটি, তেওঁলোক একদম কৃতজ্ঞতাৰ পাত্ৰ। এই গাঁওখনৰ ৰাইজ কৃতজ্ঞতাৰ পাত্ৰ, হদিয়াৰ ৰাইজ কৃতজ্ঞতাৰ পাত্ৰ। কিন্তু আটাইতকৈ ডাঙৰ কথা যে সকলো মানুহে নিজেই খৰচ কৰি গোটেই অসমৰ পৰা আহিছে আৰু কোনেও এটাও ক'তো কমপ্লেইন কৰা নাই। আৰু সকলোৱে মানে একদম আপোন ভাৱেৰে নিজৰ ল'ৰাৰ সকামৰ নিচিনা, নিজৰ দেউতাৰ সকামৰ নিচিনা ঠিক তেনেকৈ আজি এই ৰাজহুৱা আদ্যশ্ৰাদ্ধটো আয়োজন কৰিলে। মই শেষত ৰাতি একদম শেষ ৰাতি আমি সকলোৱে এটা শ্লোগান দিলে বেয়া পাব নেকি? জয় আই অসম, জয় আই অসম, জয় আই অসম। ৰাজীৱ হদিয়া অমৰ হওক, ৰাজীৱ হদিয়া অমৰ হওক, ৰাজীৱ হদিয়া অমৰ হওক, ৰাজীৱ হদিয়া অমৰ হওক, অসমীয়া জাতি অমৰ হওক, অসমীয়া জাতি অমৰ হওক, অসমীয়া জাতি অমৰ হওক। ধন্যবাদ, ধন্যবাদ হদিয়াবাসী, ধন্যবাদ টুপচিঙা গাঁওবাসী, ধন্যবাদ অভ্যৰ্থনা কমিটি আৰু ধন্যবাদ ৰাইজ আৰু ধন্যবাদ সমগ্ৰ অসমৰ পৰা অহা মানুহবিলাক সকলোকে ধন্যবাদ। আৰু আটাইতকৈ বেছিকৈ ধন্যবাদ আৰু ৰাতিলৈকে এতিয়ালৈকে কাম কৰি থকা এই আমাৰ ভাত কেনেকে চিষ্টেম দেখিছে নাই? ভাত বনোৱা চিষ্টেম দেখিছে নাই? হদিয়াত বেলেগ চিষ্টেম দেখিলো।